চেক্ৰিফাইচৰ কথাটো আহি পৰিছে গুৱাহাটী আসনখন এৰি দিয়া হ'ল কংগ্ৰেছৰে আৰু বিৰোধী ঐক্যমঞ্চৰ হৈ কোনো প্ৰাৰ্থিত্ব ঘোষণা কৰা নাই প্ৰথম কথা হ'ল এইটো দ্বিতীয় কথাটো হ'ল কংগ্ৰেছে যেতিয়া 13টা সমষ্টিত প্ৰাৰ্থিত্ব ঘোষণা কৰিলে আৰু এখন আসন AJPক দিলে তেতিয়া দেখা গ'ল যে বিৰোধী ঐক্যমঞ্চৰ সভাপতি ডাঙৰীয়াই 13খন আসনত আছে আৰু সম্পাদকে এখন আসনত আছে বিৰোধী ঐক্যমঞ্চৰ বাকী দলসমূহ বিপৰীতে অসন্তুষ্ট গতিকে এই ক্ষেত্ৰত ভূপেন বৰা ডাঙৰীয়াই বিৰোধী ঐক্যমঞ্চক আগবঢ়াই নিয়াত বিফল হৈছে বুলি মোৰ অনুভৱ হয় এই বিষয়ে তেওঁক বাৰে বাৰে জনাইছোঁ পত্ৰৰ যোগেও জনাইছোঁ সেইটো এটা ডাঙৰ কথা নহয় কাৰণ 16টা দলে লগ লাগিলে কিছু মতভেদ থাকিব পাৰে কিন্তু সেইটো সলিউশ্যন কৰি সমাধান কৰি আগবঢ়াই নিয়াটো সভাপতিগৰাকীৰ দায়িত্ব আছিলে তেওঁ সেইটো কৰিব নোৱাৰিলে বুলি মোৰ অনুভৱ হৈছে দ্বিতীয় কথাটো হ'ল যে আমি প্ৰাৰ্থী ঘোষণা কৰাৰ পাছত তেওঁলোকে যেতিয়া প্ৰাৰ্থী ওপৰা-ওপৰি ঘোষণা কৰিলে 13টাকৈ সমষ্টিত ঘোষণা কৰিলে তেতিয়াও আমি কৈছিলোঁ যে আপুনি যদি নোৱাৰে তেতিয়াহ'লে আমি এটা সমষ্টিত আমি চেক্ৰিফাইচ কৰি দেখুৱাই দিম এমাহ 5 দিন প্ৰচাৰ কৰাৰ পাছত আমি এটা সমষ্টিৰ পৰা প্ৰাৰ্থী প্ৰত্যাহাৰ কৰিছোঁ আৰু উদাহৰণ দেখুৱাইছোঁ ভূপেন বৰা ডাঙৰীয়াক কেনেকৈ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰি 16টা দলৰ হৈ মাত মাতি চেক্ৰিফাইচ কৰিব লাগে সেই কথাত ভূপেন বৰা ডাঙৰীয়া এতিয়াও মৌন হৈ আছে কি সিদ্ধান্ত ল'ব তেওঁ জনাব AICC ছেক্ৰেটাৰী যোৱাকালিৰ পৰা গুৱাহাটীতে আছে গতিকে নিশ্চয় তেওঁলোকে এটা সিদ্ধান্ত ল'ব বুলি আমি আশাবাদী এইটো শোণিতপুৰ সমষ্টিত যিগৰাকী প্ৰাৰ্থী কংগ্ৰেছৰ প্ৰাৰ্থী তেখেতে সকলো সভা সমিতি বা সকলো সংবাদ মাধ্যমৰ আগত কৈছে যে এতিয়াও তেওঁ আশাবাদী যে আপোনোকে প্ৰত্যাহাৰ কৰিব নাই আমি প্ৰাৰ্থীগৰাকীৰ কথাটোত গুৰুত্ব দিয়াতকৈ দলটোৰ সভাপতিগৰাকীৰ কথাটোত গুৰুত্ব দিয়াটো উচিত কাৰণ সভাপতিগৰাকীৰ সিদ্ধান্ত মই সিদ্ধান্ত ল'ম মোৰ দলৰ কথাটো প্ৰয়োজন হ'লে মোৰ ৰাষ্ট্ৰীয় কমিটিক সুধি ল'ম মই সেইটো বেলেগ কথা কিন্তু মই সিদ্ধান্ত ল'ম ন অসমৰ ভিতৰত গতিকে এইটো প্ৰাৰ্থীগৰাকীয়ে কোৱাটো ডাঙৰ কথা নহয় আৰু প্ৰাৰ্থীগৰাকীক ক'বলৈ শিকাই দিয়া হৈছে আৰু কাৰণ আমাৰ আৰু এটা আপত্তি আছিলে এইটো হ'ল যে প্ৰাৰ্থী ঘোষণা কৰাৰ এদিন পিছৰ পৰাই কংগ্ৰেছৰ প্ৰাৰ্থীকেইগৰাকীয়ে তেওঁলোকৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী বুলি কৈ আহিছে সেইটোত আমাৰ আপত্তি আছিলে কিন্তু আচৰিতভাৱে তাৰ কেইদিনমান পাছত পৰহিৰ পৰা তেওঁলোকে ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থী বুলি তেওঁ ক'বলৈ আৰম্ভ কৰিছে সেইকাৰণে আমাৰ অকণমান চিন্তিত হৈছোঁ আমি তেওঁলোকক কৈছোঁ যে আপোনালোকে যদি বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী অথবা যদি ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থী তেতিয়াহ'লে আপোনালোকৰ ক'ত এখন ঘোষণা পত্ৰ আছে য'ত 16টা দলে চহী কৰিছে কাৰণ 16টা দলৰ এটা অংশীদাৰিত্বত এটা সংগঠন গতিকে সেইটো আপোনালোকে ৰাজহুৱা কৰক গতিকে সেইটো ৰাজহুৱা কৰিব নোৱাৰিলে আমি যোৱাকালি তেওঁলোক পত্ৰ দি সকীয়াই দিছিলোঁ ৰাজহুৱা কৰিব নোৱাৰিলে আপোনালোকে বিৰোধী ঐক্যমঞ্চৰ ঐক্যবদ্ধ প্ৰাৰ্থী অথবা ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থী বুলি আপোনালোকে প্ৰচাৰ নকৰিব নহ'লে ভুল বাৰ্তা এটা ৰাইজৰ মাজত যাব কাৰণ ৰাইজে এইখন সজাগ কাৰণ বিৰোধী ঐক্যমঞ্চ গঠন হৈছিল ৰাইজৰ দাবীত ৰাইজৰ আহ্বানত বিৰোধী ঐক্যমঞ্চ গঠন হৈছিলে গতিকে ইয়াতে কোনো দলেই স্বেচ্ছাচাৰিতাৰে নিজৰ মৰ্মতাৰে কাম কৰাটো উচিত নহ'ব কাৰণ ৰাইজে বেয়া পাব আৰু ৰাইজে এটা দলক বেয়া পায় বাকী এটা দলক বেয়া পাব সেইকাৰণে আমি বাৰে বাৰে সকীয়াই দি আছোঁ যে আপুনি যদিহে বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী বুলি আপুনি ঘোষণা কৰিব লগা হয় আপোনাৰ কংগ্ৰেছৰ 13জন প্ৰাৰ্থী তেতিয়াহ'লে আপোনালোকে যি ঘোষণা পত্ৰ আছে 16টা সেইখন দেখুৱাওক ৰাইজক যে হয় 16টা দলৰ প্ৰাৰ্থী 16টা দলৰ দলেই এইকেইজনক প্ৰাৰ্থী ৰাইজৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী বুলি ঘোষণা কৰিছে অন্যথাই তেওঁ কৈছোঁ 24 ঘণ্টাৰ পিছতেই আপুনি এই কথাটো ক্লিয়াৰিফিকেশ্যন দিয়ক অথবা আপোনালোকে বিৰোধী ঐক্যমঞ্চৰ সমূহীয়া প্ৰাৰ্থী বুলি আপোনালোকে প্ৰচাৰ নচলাব কাৰণ ৰাইজৰ মাজত ভুল বাৰ্তা যাব কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন দাখিল কৰিব হয়তো কাইলৈও কৰিব পাৰে গতিকে আপোনাৰ ফালৰ পৰা শোণিতপুৰত কি হ'ব নাই আমিতো মনোনয়ন দিম আমিতো এটা চেক্ৰিফাইচ কৰি দেখুৱাই দিছোঁ এতিয়া তেওঁলোকৰ পাল কংগ্ৰেছৰ পাল এতিয়া তাৰ মনোনয়ন পত্ৰ উদ্ধ কৰে বা চাবমিট নকৰে সেইটো এতিয়া কংগ্ৰেছৰ পাল বাকী দলতো এক কথাই নাই বাকী দলৰ নাম ল'ব লগা নাই গতিকে এটা কথা নাই কংগ্ৰেছ CPMও কৰিব 2 দিনতে নমিনেশ্যন দাখিল কৰিব বৰপেটাত CPI এতিয়া আকৌ নতুনকৈ চিন্তা আৰম্ভ কৰিছে দিব নেকি যোৰহাটত আকৌ TMCয়ে 4টাত দিব গতিকে সেইটো চলি থাকিব এই গোটেইখিনিক লগ লগোৱা কামটো আছিলে বিৰোধী ঐক্যমঞ্চৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া যিটো তেওঁ কৰিব নোৱাৰিলে বুলি মোৰ অনুভৱ হয় শোণিতপুৰ আৰু ডিব্ৰুগড়ত কংগ্ৰেছক আহ্বান জনাব নেকি দাখিল নকৰিবলৈ বা প্ৰত্যাহাৰ কৰিবলৈ আমি প্ৰাৰ্থীগৰাকীক ডাইৰেক্টলি ক'বলৈ অকণ অসুবিধা কাৰণ দলীয় যি সভাপতি আছে দলীয় যি তেওঁক আমি বাৰে বাৰে কৈ আছোঁ আপোনালোকে এতিয়াও সময় আছে ৰাইজক বিশ্বাসত লওক আৰু 2টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰি এটা উদাহৰণ দাঙি ধৰক যে আমি সকলোৱে একেলগে আছোঁ ৰাইজে যাতে বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীক ভোট দিয়ে হয় ডেফিনেটলি ইয়াতে এতিয়া যদি তেওঁলোকে সেই কথা উদাহৰণ দাঙি ধৰিব নোৱাৰে কংগ্ৰেছে তেতিয়া কংগ্ৰেছৰ বৃহৎ ক্ষতি হ'ব আৰু মই ভাবোঁ
যদি নিৰ্বাচনত বেয়া ফলাফল হয় তেতিয়াহ'লে বিৰোধী কংগ্ৰেছৰ সভাপতি ভূপেন্দ্ৰ ডাঙৰীয়াই দায়িত্ব ল'ব লাগিব আৰু তেওঁ তেতিয়া ৰাইজক তেওঁ জবাবদিহি হ'ব লাগিব। নাই, মই এতিয়াও ভবা নাই ফাট মেলিছে বুলি, কাৰণ এতিয়াও সময় আছে। কাৰণ আমাৰ ফাট মেলিবৰ কাৰণে উপায় নাই, কাৰণ আমাক সংগঠিত কৰিছে ৰাইজে, অসমৰ ৰাইজে আমাক সংগঠিত কৰিছে, কোনো দলৰ আহ্বানত হোৱা নাই। আমি লগ লাগিছিলোঁ অকল অসমৰ ৰাইজৰ আহ্বানত, গতিকে কোনো দলৰে সাহস নাই যে ইয়াত ফাট মেলাব। কিন্তু যিটো ফেক্ট, যিটো সত্য কথা, সেইটো ৰাইজে জনা উচিত। কাৰণ এটা ভুল বাৰ্তা এটা ৰাইজৰ মাজত গৈ আছে যে এই 13জন প্ৰাৰ্থী বা এই 14জন প্ৰাৰ্থী বিৰোধী কংগ্ৰেছৰ সমূহীয়া প্ৰাৰ্থী। গতিকে সেইটো এটা ভুল বাৰ্তা, এইটো এটা কংগ্ৰেছ বিজেপিহে প্ৰাৰ্থী, কোনো বিৰোধী কংগ্ৰেছৰ প্ৰাৰ্থী নহয়। এইটো স্পষ্টভাৱে জনাবৰ কাৰণে জনাব খুজিছোঁ। আৰু এতিয়াও সময় আছে, বিৰোধী কংগ্ৰেছৰ সভাপতি ভূপেন্দ্ৰ ডাঙৰীয়াই ইয়াত এটা শুধৰণি আনক আৰু ৰাইজৰ এটা শুদ্ধ বাৰ্তা পঠিয়াওক। মানে জোৰা দিব পাৰিব অকল কংগ্ৰেছৰ সভাপতি নহয়, কংগ্ৰেছৰ সভাপতি বুলি সেইটোৱেতো ডাঙৰ কথা। ভূপেন্দ্ৰ ডাঙৰীয়াই যেতিয়া 16টা দলত বহে তেতিয়া কংগ্ৰেছৰ সভাপতি নহয়, বিৰোধী কংগ্ৰেছৰ সভাপতি বুলি নিজকে ভাবিব লাগে। সেই চিন্তা চৰ্চা তেওঁ হয়তো কৰিব পৰা নাই, সেইকাৰণে তেওঁ হয়তো এই কাম কৰিব লাগিব। গতিকে মই তেওঁ আহ্বান জনাম, তেওঁ আপুনি বিৰোধী কংগ্ৰেছৰ সভাপতি হিচাপে এখন চকীত বহি চাওক, সিদ্ধান্ত লওক, নট কংগ্ৰেছৰ সভাপতি। ঠিক আছে, তেতিয়াহ'লে তেওঁ সিদ্ধান্ত ল'ব পাৰিব। কাৰণ এইটো বস্তু তেওঁ হয়তো চম্ভালিব পৰা নাই যেন মোৰ অনুভৱ হৈছে। গতিকে ৰাইজৰ পাছত শুদ্ধ বাৰ্তা এটা দিয়ক, এইটোৱে মই আকৌ পুনৰবাৰ আহ্বান জনাইছোঁ। শেহতীয়াকৈ বিভিন্ন সভা সমিতিত আপ বা অন্যান্য ৰাজনৈতিক দলক বিৰোধী কংগ্ৰেছ থকাৰ পিছতো কিন্তু একাষৰীয়া কৰিছে। নাই, তেনেকুৱা মোৰ অনুভৱ নহয়। আমি কিন্তু শেষ মিটিঙলৈ আছোঁ, জানুৱাৰীত লাষ্ট মিটিং এখন হৈছিলে, তাৰিখটো পাহৰিলোঁ, তাৰপিছততো হোৱা নাই। আৰু যোৱাকালি খালি এখন হিমন্ত বিশ্ব শৰ্মাক এখন মহাঅভিযোগ ৰিলিজ কৰিছে, হ'ব লাগিব আৰু তেওঁ তেতিয়া ৰাইজক তেওঁ জবাবদিহি হ'ব লাগিব। নাই, মই এতিয়াও ভবা নাই ফাট মেলিছে বুলি, কাৰণ এতিয়াও সময় আছে। কাৰণ আমাৰ ফাট মেলিবৰ কাৰণে উপায় নাই, কাৰণ আমাক সংগঠিত কৰিছে ৰাইজে, অসমৰ ৰাইজে আমাক সংগঠিত কৰিছে, কোনো দলৰ আহ্বানত হোৱা নাই। আমি লগ লাগিছিলোঁ অকল অসমৰ ৰাইজৰ আহ্বানত, গতিকে কোনো দলৰে সাহস নাই যে ইয়াত ফাট মেলাব। কিন্তু যিটো ফেক্ট, যিটো সত্য কথা, সেইটো ৰাইজে জনা উচিত। কাৰণ এটা ভুল বাৰ্তা এটা ৰাইজৰ মাজত গৈ আছে যে এই 13জন প্ৰাৰ্থী বা এই 14জন প্ৰাৰ্থী বিৰোধী কংগ্ৰেছৰ সমূহীয়া প্ৰাৰ্থী। গতিকে সেইটো এটা ভুল বাৰ্তা, এইটো এটা কংগ্ৰেছ বিজেপিহে প্ৰাৰ্থী, কোনো বিৰোধী কংগ্ৰেছৰ প্ৰাৰ্থী নহয়। এইটো স্পষ্টভাৱে জনাবৰ কাৰণে জনাব খুজিছোঁ। আৰু এতিয়াও সময় আছে, বিৰোধী কংগ্ৰেছৰ সভাপতি ভূপেন্দ্ৰ ডাঙৰীয়াই ইয়াত এটা শুধৰণি আনক আৰু ৰাইজৰ এটা শুদ্ধ বাৰ্তা পঠিয়াওক। মানে জোৰা দিব পাৰিব অকল কংগ্ৰেছৰ সভাপতি নহয়, কংগ্ৰেছৰ সভাপতি বুলি সেইটোৱেতো ডাঙৰ কথা। ভূপেন্দ্ৰ ডাঙৰীয়াই যেতিয়া 16টা দলত বহে তেতিয়া কংগ্ৰেছৰ সভাপতি নহয়, বিৰোধী কংগ্ৰেছৰ সভাপতি বুলি নিজকে ভাবিব লাগে। সেই চিন্তা চৰ্চা তেওঁ হয়তো কৰিব পৰা নাই, সেইকাৰণে তেওঁ হয়তো এই কাম কৰিব লাগিব। গতিকে মই তেওঁ আহ্বান জনাম, তেওঁ আপুনি বিৰোধী কংগ্ৰেছৰ সভাপতি হিচাপে এখন চকীত বহি চাওক, সিদ্ধান্ত লওক, নট কংগ্ৰেছৰ সভাপতি। ঠিক আছে, তেতিয়াহ'লে তেওঁ সিদ্ধান্ত ল'ব পাৰিব। কাৰণ এইটো বস্তু তেওঁ হয়তো চম্ভালিব পৰা নাই যেন মোৰ অনুভৱ হৈছে। গতিকে ৰাইজৰ পাছত শুদ্ধ বাৰ্তা এটা দিয়ক, এইটোৱে মই আকৌ পুনৰবাৰ আহ্বান জনাইছোঁ। শেহতীয়াকৈ বিভিন্ন সভা সমিতিত আপ বা অন্যান্য ৰাজনৈতিক দলক বিৰোধী কংগ্ৰেছ থকাৰ পিছতো কিন্তু একাষৰীয়া কৰিছে। নাই, তেনেকুৱা মোৰ অনুভৱ নহয়। আমি কিন্তু শেষ মিটিঙলৈ আছোঁ, জানুৱাৰীত লাষ্ট মিটিং এখন হৈছিলে, তাৰিখটো পাহৰিলোঁ, তাৰপিছততো হোৱা নাই। আৰু যোৱাকালি খালি এখন হিমন্ত বিশ্ব শৰ্মাক এখন মহাঅভিযোগ ৰিলিজ কৰিছিলে। সেই মহাঅভিযোগটো ৰিলিজ কৰাৰ সময়ত আমাক নিমন্ত্ৰণ জনাইছিল, বা আমিও নাছিলোঁ, আমিতো আমাৰ ফিল্ডত আছোঁ, শোণিতপুৰ আৰু ডিব্ৰুগড়ত বেছিভাগ মানুহ, খালি এটা সৰু টিম এটা গুৱাহাটীত আছে। তেওঁলোকে আমাক অফিচিয়েলি কোনো নিমন্ত্ৰণ জনোৱা নাই, আৰু অন্যান্য দলকো জনোৱা নাই। মই খবৰ দিছিলোঁ, তাত কালি 5টা দল আছিল নেকি, 5টা দল আছিল। মানে এই কালিৰ যিটো মহাঅভিযোগ দাখিল কৰা হৈছে তাত আপোনালোকক নিমন্ত্ৰণ জনোৱা নাই জনোৱা। আমাক জনোৱা বুলি কথা নাই, তেওঁলোকে চি পি এমকো জনোৱা নাই, অন্যান্য দলকো জনোৱা নাই, সেইটো কোনো কথা নাছিল বাৰু। সেই প্ৰশ্ন কিমান দূৰ আশাবাদী ডিব্ৰুগড় আৰু শোণিতপুৰক লৈ, যিহেতু কংগ্ৰেছ দলৰ প্ৰাৰ্থী আগবঢ়াইছে, যুঁজখন কাৰ লগত হ'ব বুলি ভাবিব? চাওক, বিৰোধী ঐক্য মঞ্চৰ যুঁজ বিজেপিৰ লগত। বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থতে বিৰোধী ঐক্য মঞ্চত আটাইকেইটা দল একগোট হৈছিলে। আমাৰ এতিয়াও কমন শত্ৰু বিজেপি। আমাৰ মাজত কি আছে, কাৰণ হাতৰ 5টা আঙুলি সমান নহয়, সেইটো আমাৰ কথা। কিন্তু আমাৰ প্ৰধান কথা হ'ল আমি বিজেপিক পৰাভূত কৰিব লাগে এইবাৰ। আৰু বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থতেই আম আদমি পাৰ্টীয়ে এখন প্ৰত্যাহাৰ কৰিছে। আৰু বিৰোধী ঐক্য মঞ্চৰ জিকাৰ স্বাৰ্থত আৰু বিজেপিক হাৰোৱাৰ স্বাৰ্থত যদি সঁচাকৈ কংগ্ৰেছ দলৰ মনত চিন্তা আছে যে আমি বিজেপিক হৰুৱাব লাগে, বিৰোধী ঐক্য মঞ্চৰ অন্যান্য দলৰ লগত কোনো কনফ্লিক্ট নাই, তেতিয়া তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰি তেওঁলোকে জনাই দিয়ক, ঘোষণা কৰক যে আমি বিজেপিক পৰাভূতৰ কাৰণে আমি 16টা দলে একেলগে
আমি একেলগে আমি ইলেকশ্যন খেলিম আৰু খেলিবলৈ গৈ আছোঁ। তেতিয়াহ'লে অসমৰ ৰাইজে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীসকলক আঁকোৱালি ল'ব আৰু ডেফিনেটলি একেবাৰে নাই বুলি 5খন পৰা 6খন আসনত বিজয়ী হ'ব বিৰোধী ঐক্য মঞ্চ। কংগ্ৰেছৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিলে তেতিয়া ভূমিকা কি হ'ব যদি প্ৰতিদ্বন্দ্বিতা কৰে? কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে যদি আমাৰ দলৰ বিৰুদ্ধে থকা ঠাইত যদি তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰে তেতিয়াহ'লে তেওঁলোকৰ দলে তৃতীয় পজিশ্যনৰ তলত যাবগৈ। মানে এই দুখনত যদি আপোনালোকক সহায় নকৰে বাকী কেইখনত সহায় কৰিব নে নাই কংগ্ৰেছ? আমি আমাৰ ক'বলৈ ৰাস্তা নাথাকিব। আমি কেনেকৈ কোন হতেৰে ক'ম যে আপোনালোক এই কথাটো ক'বলৈ দিগদাৰী হ'ব, সেই কথাটোকে বাৰে বাৰে তেওঁক কৈ আছোঁ। যদি বাকী কেইখন আসনত তেওঁলোকৰ সমৰ্থন লাগে তেতিয়া এই দুখন আসনত তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰি আমাক সমৰ্থন দিব। हमें तो अभी तक कोई इस तरीके की सूचना नहीं है और किसी पार्षद का पति अगर किसी दूसरी पार्टी में ज्वाइन करता है तो वो उनका अधिकार है। इसमें हमारा कहने के लिए हमारे कहने के लिए कुछ भी नहीं है, वो उनका अधिकार है। हर व्यक्ति का अपना व्यक्तिगत अधिकार होता है। मासूमा बेगम हमारी पार्षदा हैं, वो हमारी आम आदमी पार्टी में हमारे साथ हैं। उनके पति अगर कहीं ज्वाइन कर रहे हैं तो उनका विषय उनका अपना अधिकार है। नहीं ऐसा कुछ नहीं, हमारी कोई सूचना नहीं। अभी जो आप लोग ने फैसला कर लिया था तो 3 सीटों में आप लड़ेंगे, आपका कैंडिडेट लड़ेंगे। अभी भी कोई आलोचना इंडिया अलायंस में असम कांग्रेस के साथ बाकी है या फिक्स है? देखिए आलोचना तो हमेशा चलेगी, ठीक है, क्योंकि हम लोग एक साथ मिलकर चुनाव लड़ रहे हैं। विरोधी ऐक्य मंच एक साथ मिलकर भारतीय जनता पार्टी को हराने के लिए, तो हमारी हर तरीके की आलोचना होगी। आने वाले दिनों में हम विभिन्न तरीके की चुनावी कार्यक्रम के बारे में चर्चा हो सकती है, जनसभाओं के बारे में चर्चा हो सकती है, या फिर हमारे जो इश्तेहार होंगे मैनिफेस्टो उसके बारे में चर्चा हो सकती है, वो अलग चीज़ है। लेकिन सीट शेयरिंग के मामले में 3 सीटों पे हमने अपने कैंडिडेट्स की घोषणा कर दी है और हमने सभी से अनुरोध किया है कि इन 3 सीटों पे किसी दूसरे कैंडिडेट को नहीं दिया जाए, क्योंकि हम 1:1 कैंडिडेट ही रखेंगे तो अच्छा रहेगा।